বন বিভাগৰ নাৰ্চাৰী স্থাপনক লৈ ডিফুত বিজেপি কংগ্ৰেছৰ বাদ বিবাদ। কাৰ্বি আংলঙত নাৰ্চাৰী স্থাপনৰ নামত 190 কোটি টকাৰ দুৰ্নীতি হোৱাৰ অভিযোগ কংগ্ৰেছৰ। কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিয়া এই পুঁজি মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং আৰু হাংগুপাংগই উদৰস্থ কৰাৰ অভিযোগ কাৰ্বি আংলং কংগ্ৰেছৰ। 5-8 হেক্টৰ ভূমিত নাৰ্চাৰী স্থাপন কৰা বুলি বন বিভাগে দেখুওৱা তথ্যক লৈও সন্দেহ প্ৰকাশ কৰিছে কংগ্ৰেছ নেতৃবৰ্গই। আনহাতে কংগ্ৰেছৰ অভিযোগ নস্যাৎ কৰিছে বিজেপিয়ে 190 কোটি টকা নাৰ্চাৰীৰ বাবে আবণ্টন দিয়াৰ অভিযোগ মিছা বুলি সদৰি কৰিছে বিজেপি নেতৃত্বই। পূৰ্বৰ কংগ্ৰেছ আমোলৰ ব্যাপক দুৰ্নীতি প্ৰসংগ টানি আনি অভিযোগ উত্থাপন কৰা কংগ্ৰেছ নেতাৰ বিৰুদ্ধে আক্ৰমণাত্মক বিজেপি নেতৃবৰ্গ। আমি কৈ আছিলো যে ফৰেষ্ট নাৰ্চাৰী নামত প্লান্টেশ্যন নামত বহুত কেলেংকাৰী হৈছে বুলি। আজি আমি ফিজিক্যালি যেতিয়া আহিছো ইয়াত দেখা পাইছো ক'তো নাৰ্চাৰী ভালকে হোৱা নাই। এই মতে হলেতো আপোনালোকে কমসে কম ইয়াত বহুত হেক্টৰ কাম হ'ব লাগিছিলে, কিন্তু কোনো জাগাত প্ৰায় জাগাত ক'তোৱে নাই। একটামান জাগাত অলপ আছে, দৰদৰি যিটো ওচৰত হাতী কেম্পত আছে অলপমান, যে তাতো কমসে কম 1.5 বিঘা মান আছে। আমি জনসাধাৰণ ৰাইজক, কাৰ্বি আংলং ৰাইজক ভিতৰে জনাব বিচাৰিছো যে কাৰ্বি আংলং টমাছ কাউন্সিল CM তুলিৰাম ৰংহাঙে যদি সেইবোৰ গছ প্লান্টেশ্যন নাই, নাৰ্চাৰী নাই, পইচাবোৰ ক'ত গ'ল? তেখেতে নিজে স্বীকাৰ কৰিছে ক'তবাতো হাতী কেম্প বা ক'তবা হেৰিটো তেখেতো আছে বুলি কৈছে, কিন্তু কম আছে বুলি কৈছে। স্পেচিফিক তেখেতে কেনেকে জানিব? সেই পুলিবিলাক ক'তবা ৰুইছে যদি জানিব লাগিব না। একেবাৰে নাই বুলিতো কোৱা নাই, তেখেতেও আছে কিন্তু কম হৈছে বুলিহে কৈছে। কিন্তু তাত যে ইমান মানে ক্ৰ'ৰ টকা কাৰাপশ্যন কৰাটো ক'ৰ পৰা অভিযোগ আহিছে তেখেতে? মই সেইকাৰণে আপোনালোকক বাজেটৰ কথাই কৈছো। ইয়াৰলি যোনটো টকা আহিছে এই টকাৰ পৰা আপোনালোকক কাগজ পালেতো আপোনালোকে গম পাই যাব ক'ত কিমান টকা ভাগ হৈছে। মই কৈ দিলো 15 crore 90 লাখ টকা আছে, সেই টকা দি ক'ত ভাগ হৈছে আপোনালোকে গম পাব। তাৰ পৰা যদি হাজাৰ হাজাৰ কোটি টকা কেনেকে কেলেংকাৰী বলো, সেইকাৰণে ভুৱা হৈছে, এইটোতো মিছা কৈছে, মিছলীয়া হয়। আৰু এই কংগ্ৰেছৰ সভাপতি হিচাপে থাকিব লাগে, RTI কাম কৰাটো তেখেতে বন্ধ কৰিব লাগে বুলি আমি তেখেতক ক'ব বিচাৰিছো। আৰু আমি নিন্দা কৰিছো, কণ্ডেম কৰিছো।